কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছো এটা হল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালী কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ